টাইমটোলৈ স্বাগতম জনাইছো মহিমাক ৰাজ্যবাসীৰ বাবে আছে ভাল খবৰ আৰু মাত্ৰ দুদিনৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিবলৈ গৈ আছে ৰেচন এবাৰ বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰাৰ উপৰিও আপুনি সুলভ মূল্যত চেনি আৰু দাইল লবৰ বাবে সাজু হওক কিন্তু মনত ৰাখিব এবাৰ ৰেচন সংগ্ৰহ কৰাৰ সময়ত আপুনি কেইটামান নীতি নিয়ম মানি চলিব লাগিব নতুন কেইবাটাও নতুন নীতি নিয়ম অনা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে গতিকে আপুনি ৰেচন যেতিয়া সংগ্ৰহ কৰিবলৈ যাব সেই সময়ত কিন্তু এই নীতি নিয়মসমূহ মানিবলৈ নাপাহৰিব যদিহে আপুনি এই কামকেইটা নকৰে ৰেচন সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত তেন্তে আপুনি বিপদত পৰিব আপুনিও সাজু হওক ৰেচন সংগ্ৰহ কৰিবৰ বাবে যেহেতু এবাৰ বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰাৰ উপৰিও আপুনি সুলভ মূল্যত পাবলৈ গৈ আছে চেনি আৰু দাইল গতিকে কি নতুন নিয়ম আছে হিতাধিকাৰীৰ বাবে লৈ আহিছো সবিশেষ মাজত মাত্ৰ দুদিনৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিবলৈ গৈ আছে ৰেচন আৰু বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰাৰ উপৰিও আপুনি সুলভ মূল্যত চেনি আৰু দাইল লবলৈ সাজু হওক অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি বাৰু সাজুনে নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ কি নতুন পদ্ধতি আছে আপোনাৰ বাবে লৈ আহিছো দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে গতিকে আপুনি যেতিয়া ৰেচন সংগ্ৰহ কৰিবলৈ যাব তেতিয়া আপুনি মানিব লাগিব কেইটামান নিয়ম 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিবলৈ গৈ আছে ৰেচন নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী ইতিমধ্যে নতুন তালিকা প্ৰকাশ কৰা হৈছে ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানী কৰিব নোৱাৰিব খেলিমেলি নতুন তালিকাত কি নিয়ম আছে 1 গ্ৰামো দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানী 1 গ্ৰামো যদি আপোনাক চাউল কমকৈ দিয়ে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানী ডাঙৰ খবৰ আহি পৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চাউল কমকৈ দিলে গ্ৰহণ নকৰিব আপুনি চাউল যদি আপোনাক ৰেচনৰ সামগ্ৰী কমকৈ দিছে তেন্তে আপুনি সংগ্ৰহ নকৰিব মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত আপুনি দিয়ক ফিংগাৰপ্ৰিণ্ট দিহে আপুনি সংগ্ৰহ কৰক ৰেচন ডাঙৰ খবৰ আহি পৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ফিংগাৰপ্ৰিণ্ট দিবলৈ আপুনি একেবাৰে নাপাহৰিব যেতিয়া আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ যাব তেতিয়া কিন্তু আপুনি ফিংগাৰপ্ৰিণ্ট দিয়ক ফিংগাৰপ্ৰিণ্ট নিদিলে আপুনি বিপদত পৰিব আৰু ইপিএছ মেচিনৰ দ্বাৰা দিয়া ৰচিদখন সংগ্ৰহ কৰক ফিংগাৰপ্ৰিণ্ট কেৱল আপুনি ফিংগাৰপ্ৰিণ্ট দিলেই নহ'ব ইপিএছ মেচিনৰ দ্বাৰা যিখন ৰচিদ ওলায় সেই ৰচিদখন আপুনি সংগ্ৰহ কৰিব লাগিব ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত দাসে বৃহৎ মন্তব্য কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মাজত মাত্ৰ দুদিনৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিবলৈ গৈ আছে ৰেচনৰ সামগ্ৰী আৰু যেহেতু এবাৰ নতুন তালিকা প্ৰকাশ কৰা হৈছে নতুন তালিকা মতে আপুনি ৰেচন লবলৈ বাৰু সাজু হৈছেনে যেহেতু নতুন তালিকাত লাখ লাখ হিতাধিকাৰীৰ নাম আহিছে নতুন তালিকা মতে গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল ইতিমধ্যে সাজু হৈছে আৰু নতুন যেহেতু আপুনি পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিব লাগিব কেইবাটাও নতুন নীতি নিয়ম অনা হৈছে ৰেচন সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত আপুনি ফিংগাৰপ্ৰিণ্ট দিবলৈ একেবাৰে নাপাহৰিব ফিংগাৰপ্ৰিণ্ট দিহে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী কেৱল আপুনি ফিংগাৰপ্ৰিণ্ট দিলে নহ'ব আপুনি ইপিএছ মেচিনৰ দ্বাৰা যিখন ৰচিদ ওলায় সেই ৰচিদখন কিন্তু সংগ্ৰহ কৰিবলৈ একেবাৰে পাহৰি নাযাব ইপিএছ মেচিনৰ দ্বাৰা দিয়া ৰচিদ প্ৰতিজন হিতাধিকাৰীয়ে ল'ব লাগিব প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মাজত মাত্ৰ দুদিন সাজু হওক আপুনিও ৰেচন সংগ্ৰহ কৰিবলৈ নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰক আৰু যদি আপুনি সেই নতুন পদ্ধতি নকৰে বা সেই কাম কাজ কেইটা নকৰে তেন্তে কিন্তু আপুনি বিপদত পৰিব এয়া প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মাজত মাত্ৰ দুদিনৰ পিছতে আপুনিও ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰাৰ উপৰিও সুলভ মূল্যত চেনি আৰু দাইল সংগ্ৰহ কৰিবলৈ সাজু হওক যেহেতু বহু প্ৰান্তৰ ৰেচনৰ দোকানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে একাংশ সাধাৰণ লোকে যে সময়মতে চাউল নিদিয়ে বা ৰেচনৰ দোকান বন্ধ ৰাখে বা খেলিমেলি কৰে গতিকে এনেধৰণৰ যদি আপোনাৰো অভিযোগ আছে তেন্তে আপুনি তৎক্ষণাত অভিযোগ দিব পাৰিব ইতিমধ্যে দৰিদ্ৰ লোকৰ বাবে অভিযোগ নম্বৰ বা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে গতিকে সেই নম্বৰতে আপুনি অভিযোগ কৰিব পাৰিব এটা ফোন কলতে আৰম্ভ হ'ব একশ্যন ৰেচনৰ দোকানী জেললৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপুনিও ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক নতুন পদ্ধতিৰে নতুন নিয়মেৰে আপুনিও ৰেচন ল'বলৈ সাজু হওক ফিংগাৰপ্ৰিণ্ট দিয়ক ফিংগাৰপ্ৰিণ্ট দিহে আপুনি ৰেচন সংগ্ৰহ কৰক ফিংগাৰপ্ৰিণ্ট নিদিয়াকৈ আপুনি ৰেচন সংগ্ৰহ কৰিব নোৱাৰিব বা আপুনি যদি ফিংগাৰপ্ৰিণ্ট নিদিয়াকৈ ৰেচন সংগ্ৰহ কৰে তাৰ পিছৰ মাহৰ পৰা আপোনাৰ বিপদ হ'ব বা আপুনি সমস্যাত পৰিব গতিকে আপুনি যেতিয়া ৰেচন সংগ্ৰহ কৰিবলৈ যাব সেই সময়ত আপুনি ফিংগাৰপ্ৰিণ্ট দিয়ক ফিংগাৰপ্ৰিণ্ট দিয়াৰ পিছত ইপিএছ মেচিনৰ দ্বাৰা যিখন ৰচিদ ওলায় সেই ৰচিদখন আপুনি সংগ্ৰহ কৰক ৰচিদ সংগ্ৰহ নকৰিলেই কিন্তু বিপদ হ'ব আপোনাৰ গতিকে ৰচিদ
সংগ্ৰহ কৰক দৰিদ্ৰ পৰিয়ালৰ বাবে ডাঙৰ খবৰ আহি পৰিছে EPOS মেচিনৰ দ্বাৰা দিয়া ৰচিদ সংগ্ৰহ কৰক ফিংগাৰপ্ৰিণ্ট দিয়ক আৰু হয়তো দোকানী ৰেচনৰ দোকানে পাহৰি যাব পাৰে ফিংগাৰপ্ৰিণ্ট আপোনাৰ পৰা ল'বলৈ গতিকে ফিংগাৰপ্ৰিণ্ট ল'বলৈ পাহৰিলো আপুনি সেই কথা কৈ দিয়ক যে ফিংগাৰপ্ৰিণ্ট দিব লাগিব ৰচিদ সংগ্ৰহ কৰিব লাগিব আৰু EPOS মেচিনৰ দ্বাৰা যিখন ৰচিদ ওলায় সেই ৰচিদখনে সংগ্ৰহ কৰিব লাগিব হিতাধিকাৰীয়ে গতিকে আপুনি পাহৰি নাযাব আৰু সাজু হওক বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰাৰ উপৰিও সুলভ মূল্যত আপুনি চেনি আৰু দাইল ল'বৰ বাবে সাজু হওক আপুনিও যদি সাজু তেন্তে আপুনি কমেণ্টৰ সহায়ত জনাব পাৰিব যিহেতু মাজত মাত্ৰ দুদিনৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিবলৈ গৈ আছে ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ গৈ আছে গতিকে দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ আহিছে দুদিনৰ পিছতে লাভ কৰিব ৰেচনৰ সামগ্ৰী মন্তব্য আছে মন্তব্য আগবঢ়াইছো আৰু স্যাৰ মানে কি যেহেতু 5 কেজি পাব লাগে কিন্তু গ্ৰাহকে বা হিতাধিকাৰীয়ে পাইগে মাত্ৰ 4.5 কেজি কিয় লয় 4.5 কিলো কাৰণ আজিকালি যেহেতু চুইচ টিপিলেহে ল'ব পাৰে তেওঁ যদি নোলোৱাকৈ থাকে আমি তেখেতক ধৰিম নহয় মানুহজনে কিয় লোৱা নাই 4.5 কিয় লয় তেখেতৰ দোষ আছে যোনে লয় তেখেতৰ দোষ আছে কাৰণ আমি যেহেতু এটা মেচিন চিষ্টেম কৰিছোঁ যদি সকলো মানুহে যদি নলয় যেতিয়া আমাৰ চাব ফুড এণ্ড চিভিল চাপ্লাই ক'ব যে আপোনাৰ 100টা পৰিয়ালৰ কাৰ্ড আছিলে কাৰণ আমি যেহেতু অন্ন সেৱাৰ দিন ঠিক কৰিছোঁ 1ৰ পৰা 10 তাৰিখ 10 তাৰিখ যেতিয়া পাৰ হ'বগৈ তেতিয়া হাহাকাৰ লাগি যাব তাক 11 তাৰিখে ধৰিব নহয় ফুড এণ্ড চিভিল চাপ্লাই যে আপুনি 10 তাৰিখ পাৰ হৈ গ'ল আপোনাৰ তাত কিয় চাউলখিনি লোৱা নাই তেতিয়া ৰাইজে যদি সকলোৱে যদি যিমানবোৰ গ্ৰাহক আছে সকলোৱে যদি 4.5 কেজি যিসকলে দিয়ে তেওঁলোকৰ পৰা যদি নোলোৱাকৈ যদি থাকে অট'মেটিকলি ফচি যাব তাত এনকুৱাৰী কৰাৰ কোনো প্ৰয়োজন নাই নহয় ছাৰ যিখিনি চাউল দিয়ে গ্ৰাহকক সেই চাউলখিনি যিখিনি বেয়া আহে সেইখিনি গ্ৰাহকৰ লগতে থাকে কিন্তু ৰিটাৰ্ণ কোনো আমি দেখাই নাই আৰু চাউল আপোনাৰ চাউল এনেকৈ আপুনি মোহাৰিলে গুৰি হৈ পিঠাগুৰি হৈ প্লাষ্টিক টাইপৰ চাউল আহে নাই নাই এইটো প্লাষ্টিক টাইপৰ এই কথাটো নাই উপঙিব এইটো ভাল কিছুমান তাত যেনেকুৱাকৈ এটা উদাহৰণ মই কৈ আছোঁ আগতে নিমখ খাইছিলোঁ আমি প্ৰায় 30 বছৰ ধৰি দেখিছোঁ নিমখৰ লগত আমি আয়ডিন মিহলাই দিওঁ আৰু সেইটোৰ নাম হৈছে আয়ডাইজ চল্ট আৰু এই আয়ডাইজটো কিয় মিহলাই দিয়া হৈছে আগতে গলৰ যিটো ঘেক বেমাৰ আছে আয়ডিনৰ অভাৱৰ কাৰণে গল ফুলা যিটো বেমাৰ আছিলে আজিকালি সেইটো নহয় কাৰণ কিয় মানুহে এতিয়া চাফিচিয়েণ্ট আয়ডিন পাই আছে ঠিক তেনেকুৱাকৈ ভিটামিন ফ্লৰিক এচিডকে আদি কৰি আমি এটা বিশেষ টাইপৰ চাউল প্ৰস্তুত কৰিছোঁ আৰু সেইটো FRK বুলি কয় ফৰ্টিফাইড ৰাইচ বুলি কয় আৰু সেইটো 1 কিলো ৰাইচ আমি 99 কেজিৰ লগত মিহলাই দিওঁ আৰু সেই মিহলাই দিয়া যিখিনি আছে সেইখিনি আকৌ পানীত যেতিয়া ধুলে কিছু সময় উপঙি উঠে মানুহ সেইটো আকৌ ভাবে প্লাষ্টিক চাউল বুলি ভাবে এই কাহিনীটো পুৰণা হৈ গৈছে এইটো চাউলটো খেতি কৰা চাউল নে প্ৰস্তুত কৰাৰ কথা কোনটো নাই প্ৰস্তুত কৰা হয় ইয়াতে ভিটামিন মিনাৰেলছ ফলিক এচিড দি পেলাই চাউলৰ গুড়িজাতীয় বস্তুৰে এইটো মানে প্ৰস্তুত কৰা হয় ঠিক আছে এইটো বাহিৰৰ পৰা আহে ক'ব লাগিব আৰু স্যাৰ মানে কি যেহেতু 5 কেজি পাব লাগে কিন্তু গ্ৰাহকে বা হিতাধিকাৰীয়ে পাইগে মাত্ৰ 4.5 কেজি কিয় লয় 4.5 কিলো কাৰণ আজিকালি যেহেতু চুইচ টিপিলেহে ল'ব পাৰে তেওঁ যদি নোলোৱাকৈ থাকে আমি তেখেতক ধৰিম নহয় মানুহজনে কিয় লোৱা নাই 4.5 কিয় লয় তেখেতৰ দোষ আছে যোনে লয় তেখেতৰ দোষ আছে কাৰণ আমি যেহেতু এটা মেচিন চিষ্টেম কৰিছোঁ যদি সকলো মানুহে যদি নলয় যেতিয়া আমাৰ চাব ফুড এণ্ড চিভিল চাপ্লাই ক'ব যে আপোনাৰ 100টা পৰিয়ালৰ কাৰ্ড আছিলে কাৰণ আমি যেহেতু অন্ন সেৱাৰ দিন ঠিক কৰিছোঁ 1ৰ পৰা 10 তাৰিখ 10 তাৰিখ যেতিয়া পাৰ হ'বগৈ তেতিয়া হাহাকাৰ লাগি যাব তাক 11 তাৰিখে ধৰিব নহয় ফুড এণ্ড চিভিল চাপ্লাই যে আপুনি 10 তাৰিখ পাৰ হৈ গ'ল আপোনাৰ তাত কিয় চাউলখিনি লোৱা নাই তেতিয়া ৰাইজে যদি সকলোৱে যদি যিমানবোৰ গ্ৰাহক আছে সকলোৱে যদি 4.5 কেজি যিসকলে দিয়ে তেওঁলোকৰ পৰা যদি নোলোৱাকৈ যদি থাকে অট'মেটিকলি ফচি যাব তাত এনকুৱাৰী কৰাৰ কোনো প্ৰয়োজন নাই নহয় ছাৰ যিখিনি চাউল দিয়ে গ্ৰাহকক সেই চাউলখিনি যিখিনি বেয়া আহে সেইখিনি গ্ৰাহকৰ লগতে থাকে কিন্তু ৰিটাৰ্ণ কোনো আমি দেখাই নাই আৰু চাউল আপোনাৰ চাউল এনেকৈ আপুনি মোহাৰিলে গুৰি হৈ পিঠাগুৰি হৈ প্লাষ্টিক টাইপৰ চাউল আহে নাই এইটো প্লাষ্টিক টাইপৰ এই কথাটো নাই উপঙিব এইটো ভাল কিছুমান তাত যেনেকুৱাকৈ এটা উদাহৰণ মই কৈ আছোঁ আগতে নিমখ খাইছিলোঁ আমি প্ৰায় 30 বছৰ ধৰি দেখিছোঁ নিমখৰ লগত আমি আয়ডিন মিহলাই দিওঁ আৰু সেইটোৰ নাম হৈছে আয়ডাইজ চল্ট আৰু এই আয়ডাইজটো কিয় মিহলাই দিয়া হৈছে আগতে গলৰ যিটো ঘেক বেমাৰ আছে আয়ডিনৰ অভাৱৰ কাৰণে গল ফুলা যিটো বেমাৰ আছিলে আজিকালি সেইটো নহয় কাৰণ কিয় মানুহে এতিয়া চাফিচিয়েণ্ট আয়ডিন পাই আছে ঠিক তেনেকুৱাকৈ ভিটামিন ফ্লৰিক এচিডকে আদি কৰি আমি এটা বিশেষ টাইপৰ চাউল প্ৰস্তুত কৰিছোঁ আৰু সেইটো FRK বুলি কয় ফৰ্টিফাইড ৰাইচ বুলি কয় আৰু সেইটো 1 কিলো ৰাইচ আমি 99 কেজিৰ লগত মিহলাই দিওঁ আৰু সেই মিহলাই দিয়া যিখিনি আছে সেইখিনি আকৌ পানীত যেতিয়া ধুলে কিছু সময় উপঙি উঠে
মানুহে সেইটো আকৌ ভাবে প্লাষ্টিক চাউল বুলি ভাবে। এই কাহিনীটো পুৰণা হৈ গৈছে। এইটো চাউলটো খেতি কৰা চাউল নে নাই প্ৰস্তুত কৰাৰ কথা ক'লে? কোনটো? নাই নাই, প্ৰস্তুত কৰা হয়। এইটো ইয়াতে ভিটামিন, মিনাৰেলছ, ফলিক এচিড দি পেলাই চাউলৰ গুড়িজাতীয় বস্তুৰে এইটো মানে প্ৰস্তুত কৰা হয়। ঠিক আছে। এইটো বাহিৰৰ পৰা আহে ক'ব লাগিব। আৰু ছাৰ মানে কি যিহেতু 5 কেজি পাব লাগে কিন্তু গ্ৰাহকে বা হিতাধিকাৰীয়ে পায়গৈ মাত্ৰ 4.5 কেজি। কিয় লয় 4.5 কিলো? কাৰণ আজিকালি যিহেতু চুইচ টিপিলেহে ল'ব পাৰে। তেওঁ যদি নোলোৱাকৈ থাকে আমি তেখেতক ধৰিম নহয় মানুহজনে কিয় লোৱা নাই। 4.5 কিয় লয়? তেখেতৰ দোষ আছে, যোনে লয় তেখেতৰ দোষ আছে। কাৰণ আমি যিহেতু এটা মেচিন ছিষ্টেম কৰিছোঁ, যদি সকলো মানুহে যদি নলয়, যেতিয়া আমাৰ চাব ফুড এণ্ড চিভিল চাপ্লাই ক'ব যে আপোনাৰ 100টা পৰিয়ালৰ কাৰ্ড আছিলে, কাৰণ আমি যিহেতু অন্ন সেৱাৰ দিন ঠিক কৰিছোঁ 1ৰ পৰা 10 তাৰিখ। 10 তাৰিখ যেতিয়া পাৰ হ'বগৈ তেতিয়া হাহাকাৰ লাগি যাব, তাক 11 তাৰিখে ধৰিব নহয় ফুড এণ্ড চিভিল চাপ্লাই যে আপুনি 10 তাৰিখ পাৰ হৈ গ'ল, আপোনাৰ তাত কিয় চাউলখিনি লোৱা নাই। তেতিয়া ৰাইজে যদি সকলোৱে যদি যিমানবোৰ গ্ৰাহক আছে সকলোৱে যদি 4.5 কেজি যিসকলে দিয়ে তেওঁলোকৰ পৰা যদি নোলোৱাকৈ যদি থাকে অট'মেটিকলি ফচি যাব। তাত এনকুৱাৰী কৰাৰ কোনো প্ৰয়োজন নাই। নহয় ছাৰ, যিখিনি চাউল দিয়ে গ্ৰাহকক সেই চাউলখিনি যিখিনি বেয়া আহে সেইখিনি গ্ৰাহকৰ লগতে থাকে, কিন্তু ৰিটাৰ্ণ কোনো আমি দেখাই নাই। আৰু চাউল আপোনাৰ চাউল এনেকৈ আপুনি মোহাৰি দিলে গুড়ি হৈ পিঠাগুড়ি হৈ যায়। প্লাষ্টিক টাইপৰ চাউল আহে। নাই নাই, এইটো প্লাষ্টিক চাইবৰ এই কথাটো এটা নাই উপঙিব। এইটো ভাল কিছুমান তাত যেনেকুৱাকৈ এটা উদাহৰণ মই কৈ আছোঁ। আগতে নিমখ খাইছিলোঁ আমি প্ৰায় 30 বছৰ ধৰি দেখিছোঁ নিমখৰ লগত আমি আয়ডিন মিহলাই দিওঁ, আৰু সেইটো নাম হৈছে আয়ডাইজ চল্ট। আৰু এই আয়ডাইজটো কিয় মিহলাই দিয়া হৈছে? আগতে গলৰ যিটো ঘেক বেমাৰ আছে আয়ডিনৰ অভাৱৰ কাৰণে গল ফুলা যিটো বেমাৰ আছিলে, আজিকালি সেইটো নহয়। কাৰণ কিয় মানুহে এতিয়া চাফিচিয়েণ্ট আয়ডিন পাই আছে। ঠিক তেনেকুৱাকৈ ভিটামিন, ফ্লৰিক এচিডকে আদি কৰি আমি এটা বিশেষ টাইপৰ চাউল প্ৰস্তুত কৰিছোঁ, আৰু সেইটো FRK বুলি কয়, ফৰ্টিফাইড ৰাইচ বুলি কয়। আৰু সেইটো 1 কিলো ৰাইচ আমি 99 কেজিৰ লগত মিহলাই দিওঁ, আৰু সেই মিহলাই দিয়া যিখিনি আছে সেইখিনি আকৌ পানীত যেতিয়া ধুলে কিছু সময় উপঙি উঠে। মানুহে সেইটো আকৌ ভাবে প্লাষ্টিক চাউল বুলি ভাবে। এই কাহিনীটো পুৰণা হৈ গৈছে। এইটো চাউলটো খেতি কৰা চাউল নে নাই প্ৰস্তুত কৰাৰ কথা ক'লে? কোনটো? নাই নাই, প্ৰস্তুত কৰা হয়। এইটো ইয়াতে ভিটামিন, মিনাৰেলছ, ফলিক এচিড দি পেলাই চাউলৰ গুড়িজাতীয় বস্তুৰে এইটো মানে প্ৰস্তুত কৰা হয়। ঠিক আছে। আৰু ছাৰ মানে কি যিহেতু 5 কেজি পাব লাগে কিন্তু গ্ৰাহকে বা হিতাধিকাৰীয়ে পায়গৈ মাত্ৰ 4.5 কেজি। কিয় লয় 4.5 কিলো? কাৰণ আজিকালি যিহেতু চুইচ টিপিলেহে ল'ব পাৰে। তেওঁ যদি নোলোৱাকৈ থাকে আমি তেখেতক ধৰিম নহয় মানুহজনে কিয় লোৱা নাই। 4.5 কিয় লয়? তেখেতৰ দোষ আছে, যোনে লয় তেখেতৰ দোষ আছে। কাৰণ আমি যিহেতু এটা মেচিন ছিষ্টেম কৰিছোঁ, যদি সকলো মানুহে যদি নলয়, যেতিয়া আমাৰ চাব ফুড এণ্ড চিভিল চাপ্লাই ক'ব যে আপোনাৰ 100টা পৰিয়ালৰ কাৰ্ড আছিলে, কাৰণ আমি যিহেতু অন্ন সেৱাৰ দিন ঠিক কৰিছোঁ 1ৰ পৰা 10 তাৰিখ। 10 তাৰিখ যেতিয়া পাৰ হ'বগৈ তেতিয়া হাহাকাৰ লাগি যাব, তাক 11 তাৰিখে ধৰিব নহয় ফুড এণ্ড চিভিল চাপ্লাই যে আপুনি 10 তাৰিখ পাৰ হৈ গ'ল, আপোনাৰ তাত কিয় চাউলখিনি লোৱা নাই। তেতিয়া ৰাইজে যদি সকলোৱে যদি যিমানবোৰ গ্ৰাহক আছে সকলোৱে যদি 4.5 কেজি যিসকলে দিয়ে তেওঁলোকৰ পৰা যদি নোলোৱাকৈ যদি থাকে অট'মেটিকলি ফচি যাব। তাত এনকুৱাৰী কৰাৰ কোনো প্ৰয়োজন নাই। নহয় ছাৰ, যিখিনি চাউল দিয়ে গ্ৰাহকক সেই চাউলখিনি যিখিনি বেয়া আহে সেইখিনি গ্ৰাহকৰ লগতে থাকে, কিন্তু ৰিটাৰ্ণ কোনো আমি দেখাই নাই। আৰু চাউল আপোনাৰ চাউল এনেকৈ আপুনি মোহাৰি দিলে গুড়ি হৈ পিঠাগুড়ি হৈ যায়। প্লাষ্টিক টাইপৰ চাউল আহে। নাই নাই, এইটো প্লাষ্টিক চাইবৰ এই কথাটো এটা নাই উপঙিব। এইটো ভাল কিছুমান তাত যেনেকুৱাকৈ এটা উদাহৰণ মই কৈ আছোঁ। আগতে নিমখ খাইছিলোঁ আমি